ওং নম ভগৱতে বাসুদেৱায়। 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল হিচাপে আপোনালোকৰ নতুন সুযোগ আহিব নে সফলতা আহিব নে কোনো বিপদ আহিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ মাৰ্চ মাহৰ ৰাশিফলৰ বিষয়ে জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশিৰ বাবে এই মাহটো হ'ব আপোনালোকৰ মংগল গ্ৰহ অত্যন্ত শক্তিশালী অৱস্থাত আছে। জীৱনত নতুন শক্তি আৰু উদ্যমতা আপোনালোকে এই মাহত লাভ কৰিব পাৰিব আৰু শুক্ৰ গ্ৰহৰ প্ৰভাৱ ধন আৰু সম্পত্তি লাভৰ সম্ভাৱনা থাকিব আৰু শনিৰ দৃষ্টি কিছুমান নতুন পৰীক্ষা আহিব, কিন্তু ধৈৰ্যৰে যদি কাম কৰিব আৰম্ভ কৰে তেনেহ'লে সেইবোৰত আপোনালোকে সফলতা অৰ্জন কৰিব। এতিয়া কৰ্মজীৱন আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহক। এতিয়া চাকৰি কৰা ব্যক্তিসকলৰ বাবে নতুন চাকৰিৰ সন্ধান কৰিলে আপোনালোকে ভাবি থকা সকলৰ বাবে শুভ সময় আহি পৰিছে আৰু প্ৰমোশ্যন বা নতুন দায়িত্ব লাভৰো সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰৰ নেতৃত্বৰ গুণ বৃদ্ধি পাব। বিদেশ বা আন ঠাইলৈ ট্ৰান্সফাৰ বা নতুন অফাৰ আদিও পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো আপোনালোকৰ নতুন যিসকল ব্যৱসায়ী আছে বা উদ্যোগী আছে তেওঁলোকৰ বাবে লাভজনক হ'ব। সহযোগী বা লগৰ কৰ্ম কৰা লোকৰ সৈতে ভাল সম্পৰ্ক যদি বজাই ৰাখে তেনেহ'লে অধিক আপোনালোকৰ লাভজনক ফলাফল লাভ কৰিব। কিন্তু এই মাহত আপোনালোকে কিছু সতৰ্কতাও অৱলম্বন কৰিব লাগিব। অকস্মাতে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ পৰামৰ্শ লৈ ল'ব আৰু যিকোনো লিখিত চুক্তি ভালদৰে পৰীক্ষা কৰি লওক, তাৰপিছতহে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব। এতিয়া আৰ্থিক অৱস্থাৰ বিষয়ে ক'বলৈ গ'লে এই মাহটো মেষ ৰাশি জাতকৰ বাবে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা শুভ হ'ব। নতুন আয়ৰো সুযোগ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। গৃহ, ভূমি সম্পত্তি বা গাড়ী ক্ৰয় বিক্ৰয়ৰ যোগ আছে, গতিকে এইবোৰ কামত যদি আপোনালোকে পৰিকল্পনা কৰিছে তেনেহ'লে ভাল ফল আহিব। অতীতৰ বিনিয়োগৰ পৰাও আপোনালোকে লাভজনক ফল পাব, গতিকে এইবাৰ আপোনালোকৰ আৰ্থিক দৃষ্টিকোণৰ পৰা ভালেই দেখা গৈছে। কিন্তু এই মাহৰ বাবে আপোনাৰ কিছু সতৰ্কতাও থাকিব। অকস্মাত কিছু খৰচ বৃদ্ধি পাব পাৰে আৰু আপোনালোকৰ খৰচ বৃদ্ধিৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাও দেখা দিব, গতিকে বাজেট অনুসৰি আপোনালোকে চলিবলৈ যত্ন কৰিব আৰু কোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লৈ ল'ব, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বিনিয়োগত টকা আবদ্ধ হৈ নপৰে। এতিয়া প্ৰেম আৰু পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে, প্ৰেম জীৱনৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে যিসকল অবিবাহিত আছে তেওঁলোকৰ নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে আৰু যিসকল বিবাহিত তেওঁলোকৰ মাজত গভীৰ সম্পৰ্ক গঢ়ি উঠিব। বিবাহিত লোকসকলৰ বাবে পৰস্পৰৰ বিশ্বাস আৰু বুজাপৰা বৃদ্ধি কৰিলে আপোনালোকে ঘৰতো শান্তি লাভ কৰিব আৰু আপোনালোকৰ পাৰিবাৰিক যি সমস্যা আছে সেইবোৰো সমাধান পাব। পাৰিবাৰিক জীৱনৰ দিশত চাবলৈ গ'লে গৃহ জীৱনত আপোনালোকে আনন্দময় পৰিৱেশত থাকিব পাৰিব। কোনো শুভ কাৰ্য যদি ঘৰত অনুষ্ঠিত কৰে তেনেহ'লে তাৰো আপোনালোকে ভাল ফল লাভ কৰিব। কিন্তু এই মাহৰ বাবে আপোনাৰ সতৰ্কতা থাকিব। পিতৃ মাতৃ বা ভায়েক ভনীকৰ লগত কোনো মনোমালিন্য থাকিলে আপোনালোকৰ মনোসংযোগ বজাই ৰাখিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকৰ সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শক্তি আৰু উদ্যমতা বজাই ৰাখিব লাগিব। শাৰীৰিক আৰু মানসিক উজ্জীৱন অনুভৱ কৰিব পাৰিব আৰু বিশেষ কিছু যদি ৰোগ আছে আপোনালোকৰ, যেনে ডায়েবেটিছই হওক বা ৰক্তচাপজনিত ৰোগ হওক, তেনেহ'লে মাজে সময়ে আপোনালোকে পৰীক্ষা কৰি থাকিব। এই মাহৰ বাবে আপোনালোকৰ পেট বা পাচনতন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে, গতিকে আজি এই মাহৰ বাবে আপোনালোকে খাদ্যাভ্যাস অলপ গুৰুত্ব দিব আৰু অতিৰিক্ত উত্তেজিত নহ'ব। এই মাহৰ বাবে মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ বাবে আপোনাৰ মনোবেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ৰাতি দীৰ্ঘ সময় স্ক্ৰীণৰ সন্মুখত নাথাকিব, অৰ্থাৎ আপুনি মোবাইল বেছিকৈ নাচাব, কাৰণ নহ'লে চকুৰ সমস্যা আদি হ'ব পাৰে। এই মাহৰ বাবে আপোনাৰ কিছুমান উপায় হ'ব। মংগলবাৰে আপোনালোকে হনুমানজীৰ পূজা কৰিবলৈ যত্ন কৰক আৰু ৰঙা কাপোৰ বা আনুষংগিক সামগ্ৰী প্ৰদান কৰি বা দান কৰি আপোনালোকে উচিত ফলাফল লাভ কৰিব পাৰিব। আৰু মুগ দালি যদি দান কৰে তেনেহ'লেও ভাল ফল লাভ কৰিব। এই মাহৰ বাবে আপোনালোকৰ লাকি নাম্বাৰ হ'ব 3, 9 আৰু 18 আৰু লাকি কালাৰ হ'ব ৰঙা আৰু কমলা আৰু শুভ দিশ হ'ব পূব। মেষ ৰাশি জাতকৰ বাবে এই মাহটো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশিৰ বিষয়ে জানি লওঁ আহক। বৃষ ৰাশিৰ জাতকে এইবাৰ আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি হ'বনে কষ্ট হ'ব?
প্ৰেম সম্পৰ্ক উন্নত হ'বনে নতুন সমস্যাৰ সন্মুখীন হ'ব লাগিব? আহক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইসমূহ কথা জানিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ এই মাহৰ বাবে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কি হ'ব জানি লওঁ আহক। বৃষ ৰাশিৰ বাবে এইবাৰ শুক্ৰ গ্ৰহ আপোনালোকৰ শক্তিশালী হৈ আছে, গতিকে আপোনালোকে আৰ্থিক উন্নতি আৰু সৌন্দৰ্য বৃদ্ধিৰ সময় পাব। আৰু লগতে বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ কাম কাজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে আপুনি সফলতা হ'ব। অৰ্থাৎ আপোনালোকৰ যি কাম কাজ আছে সেইবোৰত আপোনাৰ নিজস্ব যি সিদ্ধান্ত আছে সেইবোৰ প্ৰয়োগ কৰিব। শনিৰ দৃষ্টি আপোনালোকৰ ধৈৰ্য পৰীক্ষা কৰিব, কিন্তু যদি মন স্থিৰ হৈ থাকে তেনেহ'লে আগবাঢ়ি গ'লে আপোনালোকে সফলতা নিশ্চয় পাব। অৰ্থাৎ আপোনালোকৰ কিছু সমস্যা আহিব পাৰে, কিন্তু যদি ধৈৰ্য বজাই ৰাখে তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে সফল হ'ব পাৰিব। এতিয়া আহক আপোনালোকৰ কৰ্মজীৱন আৰু ব্যৱসায় কেনেকুৱা হ'ব চাই লওঁ। চাকৰি কৰা ব্যক্তিসকলৰ বাবে আপোনালোকৰ নতুন সুযোগ দেখা পাব। প্ৰমোশ্যন বা বেতন বৃদ্ধিৰো সম্ভাৱনা থাকিব। আৰু যিসকলে বিদেশত চাকৰি কৰি আছে তেওঁলোকে নতুন সুযোগো লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে সময় শুভ হৈ আছে, গতিকে ব্যৱসায়িক যি আপোনাৰ পৰিসৰ সেইবিলাক বৃদ্ধি পাব আৰু লাভৰো সম্ভাৱনা থাকিব। কিন্তু আপোনালোকে যিকোনো কাগজত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ি চাব লাগিব আৰু এইবোৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব, কাৰণ যদি কিছু ভুল হয় তেনেহ'লে আপোনালোকৰ কিছু ক্ষতিও হ'ব পাৰে। এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব এই বিষয়ে জানি লওঁ। এই মাহটো বৃষ ৰাশিৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা উন্নত দেখা গৈছে। নতুন আয়ৰ উৎস সৃষ্টি হ'ব। অতীতৰ যি আপোনাৰ ব্যৱসায় আছিলে সেইবোৰৰ পৰা বা আপোনাৰ যি বিনিয়োগ আছিলে সেইবোৰৰ পৰা আপোনালোকৰ ধন লাভৰ যোগ সৃষ্টি হৈছে। গৃহ বা গাড়ী ক্ৰয় বিক্ৰয়ৰ যোগ আছে আৰু এইবোৰত আপোনালোকে ভাল লাভো অৰ্জন কৰিব পাৰিব। কিন্তু আপোনালোকে সতৰ্ক হ'ব লাগিব, কাৰণ অকস্মাত আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। ভালদৰে যদি আয় ব্যয় পৰিকল্পনা নকৰে তেনেহ'লে আপোনালোকে আৰ্থিক সমস্যাটো জড়িত হ'ব। এতিয়া আপোনালোকৰ প্ৰেম আৰু পৰিয়াল কেনেকুৱা হ'ব চাই লওঁ আহক। যিসকলে অবিবাহিত তেওঁলোকৰ আপোনাৰ নতুন প্ৰেমৰ যোগ আছে, গতিকে এই মাহৰ বাবে আপোনালোকে সুযোগ পাব। আৰু যিসকলে বিবাহিত তেওঁলোকৰ বিশ্বাস আৰু বুজাপৰা বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। বিবাহিত জীৱনতো সুখ শান্তি বৃদ্ধি হ'ব। গৃহ জীৱনত আপোনালোকে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলো সদস্যৰ মাজতে আপোনালোকে ভাল প্ৰতিফলনো দেখিব পাৰিব। আপোনালোকৰ পৰিয়ালত এইবাৰ নতুন সদস্যৰ আগমনৰ সুখবৰ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব লাগিব, কাৰণ অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে আপোনালোকৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে আৰু পৰিয়ালত কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈও চিন্তিত হ'ব পাৰে। গতিকে সেইবোৰৰ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব, তেতিয়াহ'লে আপোনালোকৰ সকলো ঠিকেই থাকিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে চাবলৈ গ'লে শক্তি আৰু উদ্যমতা বজাই ৰাখিব লাগিব। শাৰীৰিক আৰু মানসিক উজ্জীৱন অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। তাৰ বাবে আপোনালোকে সঠিকভাৱে ব্যায়াম কৰিব, যোগাসন কৰিব। এইবোৰ কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। এই মাহত আপোনালোকৰ পেটৰ সমস্যা, জ্বৰ, চৰ্দি, কাহ আদি আপোনালোকৰ কিছু অসুবিধা দিব পাৰে, গতিকে স্বাস্থ্যকৰ খাদ্য খাব আৰু লগতে উচিত চিকিৎসাও কৰিব। আৰু ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে সচেতন হ'ব লাগিব। এই মাহৰ বাবে আপোনালোকৰ উপায় হ'ব, শুক্ৰবাৰে আপোনালোকক কোনো জীৱ জন্তুক খুৱাবলৈ যত্ন কৰিব আৰু বুধবাৰে আপোনালোকে সেউজীয়া কাপোৰ পৰিধান কৰিব। তেতিয়াহ'লে আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। এই মাহৰ বাবে আপোনালোকৰ শুভ সংখ্যা হ'ব 6, 15 আৰু 24 আৰু শুভ ৰং হ'ব সেউজীয়া বা বগা আৰু শুভ দিশ হ'ব আপোনালোকৰ দক্ষিণ পশ্চিম। বৃষ ৰাশিৰ বাবে মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া জানো আহক মিথুন ৰাশিৰ বিষয়ে। মাৰ্চ মাহত আপোনাৰ ভাগ্য উজ্জ্বল হ'বনে কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিব? কৰ্ম, ধন আৰু সম্পৰ্কত কি পৰিৱৰ্তন আহিব এই ভিডিঅ'টোৰ জৰিয়তে মিথুন ৰাশিৰ জাতকসকলে জানিবলৈ সক্ষম হ'ব। প্ৰথমতে আমি মিথুন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। মিথুন ৰাশিৰ জাতকে এইবাৰ বুধ গ্ৰহৰ শুভ অৱস্থাত আছে, গতিকে নতুন অভিজ্ঞতা আপোনালোকে অৰ্জন কৰিব পাৰিব আৰু নতুন সম্পৰ্ক আৰু ভাল কথোপকথনৰ যোগ সৃষ্টি হৈছে। গতিকে সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে কিছু ভাল পৰিৱৰ্তন দেখিব। আৰু শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব, সামাজিক প্ৰভাৱো বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা গৈছে। শনিৰ দৃষ্টি অলপ ধৈৰ্য পৰীক্ষা ল'ব, কিন্তু আপোনাৰ যদি সঠিক দিশত আপোনালোকে গতি কৰে তেনেহ'লে আপোনালোকে সফলতা নিশ্চয়কৈ পাব আৰু অলপ
ধৈৰ্যও ধৰিব লাগিব। এতিয়া আহক কৰ্মজীৱনৰ ব্যৱসায়ৰ বিষয়ে জানি লওঁ। চাকৰি কৰাসকলৰ বাবে নতুন আপোনালোকে সুযোগ পাব আৰু নতুন লোকৰ লগত আপোনালোকৰ সম্পৰ্ক স্থাপনৰ ফলত আপোনালোকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। আৰু নতুন আপোনালোকে এইবাৰ দায়িত্ব পাব, যাৰ ফলত আপোনালোকে মনত শান্তি লাভ কৰিব, কিন্তু আপোনালোকে দায়িত্ববোৰ ভালদৰে পালন কৰিলে আপোনালোকৰ কিছু ভাল প্ৰতিফলন আহিব। যিসকলে বহিৰাজ্যত চাকৰি কৰি আছে তেওঁলোকৰো কিছু ভাল সুযোগ আহিব, তেওঁলোকে স্থান পৰিৱৰ্তন কৰাৰো সুযোগ পাব। ব্যৱসায়ীসকলৰ কিছু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপোনালোকে কিছু ভাল প্ৰভাৱ দেখিব। অন্যথা যদি আপুনি কপালৰ দুখত বহি থাকে বা কপালৰ ভৰসাত বহি থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ লাভ দেখা নাযাব। এই মাহত আপোনালোকৰ সতৰ্কতা হ'ব লাগিব, কাৰণ বিনিয়োগ কৰাৰ পৰা আপোনালোকে এৰাই চলিব বা পৰিহাৰ কৰিব। বিনিয়োগৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব। এতিয়া আহক আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ। এই মাহটো মিথুন ৰাশি জাতকৰ বাবে ধনৰ দিশত কিছু লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকৰ পুৰণি যি যোগাযোগ আছিলে সেইবোৰৰ পৰা আপোনালোকে নতুন কিছু অৰ্ডাৰো লাভ কৰিব। গতিকে সেইসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। গাড়ী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকে কিছু লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে সাৱধানে এই ক্ষেত্ৰত আগবাঢ়িব। আৰু এই মাহত আপোনালোকৰ অবাঞ্ছিত খৰচো বাঢ়িব, গতিকে অলাগতিয়াল যিবোৰ খৰচ আছে সেইবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। এতিয়া আহক প্ৰেম আৰু পৰিয়ালৰ বিষয়ে জানি লওঁ আহক। যিসকলে অবিবাহিত তেওঁলোকৰ নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত গভীৰ সম্পৰ্ক গঢ়ি উঠিব, যাৰ ফলত তেওঁলোকৰ মানসিক শান্তিও লাভ কৰিব পাৰিব। বিবাহিত ব্যক্তিৰ মাজত মধুৰতা বৃদ্ধি পাব, কিন্তু মাজে সময়ে আপোনালোকৰ কিছু পৰিয়ালত বিবাদৰো সৃষ্টি হ'ব পাৰে, গতিকে বিবাদবোৰ আপোনালোকে সময় থাকোঁতে সমাধান কৰি ল'ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ গৃহ জীৱনত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব আৰু নতুন অতিথিৰো আগমন ঘটিব পাৰে, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। এই মাহৰ বাবে আপোনাৰ বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে আপোনাৰ সময়মতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে শক্তি বজাই ৰাখিব লাগিব, আৰু আপোনালোকে এই মাহত কিছু ভাগৰুৱা অনুভৱ কৰিব। গতিকে সক্ৰিয় হৈ থাকিবলৈ হ'লে আপুনি যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আৰু আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু আপোনালোকৰ অৱসাদো আহিব পাৰে, গতিকে নিজৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত কিছু সময় দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে কিছু ইতিবাচকতাও অনুভৱ কৰিব। এই মাহত আপুনি মানসিক চাপ আপুনি নল'ব, অন্যথা আপোনাৰ মূৰৰ বিষ আদি হ'ব পাৰে, আৰু লগতে আপোনালোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব। গতিকে নিয়মিত ধ্যান কৰাটো আপোনালোকৰ বাবে জৰুৰী হ'ব। এই মাহত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাও হ'ব পাৰে, গতিকে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এই মাহৰ বাবে আপোনালোকৰ শুভ উপায় হ'ব বুধবাৰে আপোনালোকে গণেশজীৰ পূজা কৰাৰ যত্ন কৰক, আৰু লগতে আপোনালোকে সেউজীয়া কাপোৰ বেছিকৈ পৰিধান কৰাৰ যত্ন কৰিব। তেতিয়া আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিছে। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হ'ব 5, 14 আৰু 23, আৰু শুভ কালাৰ হ'ব আপোনালোকৰ সেউজীয়া হালধীয়া, আৰু শুভ দিশ হ'ব আপোনালোকৰ উত্তৰ দিশ। মিথুন ৰাশিৰ মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, চেনেলটোত যদি নতুন হৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বাবে এই মাৰ্চ মাহটো আপোনালোকৰ কৰ্মজীৱন, ধন, সম্পৰ্ক আৰু স্বাস্থ্য কেনেকুৱা হ'ব তাৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। আপোনালোকৰ সফলতাৰ সম্ভাৱনা আছেনে? কিছুমান নতুন সমস্যা আহিব, জানক এই ভিডিঅ'টোৰ জৰিয়তে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্কট ৰাশি জাতকৰ বাবে গ্ৰহৰ নক্ষত্ৰৰ প্ৰভাৱ কি হ'ব জানি লওঁ আহক। চন্দ্ৰ আপোনালোকৰ এই মাহত শক্তিশালী অৱস্থাত আছে, গতিকে আপোনালোকে মানসিক স্থিৰতা বৃদ্ধি পাব। গতিকে আপোনালোকৰ যদি মনটো অশান্তি চলি আছিলে, এই মাহৰ পৰা আপোনালোকৰ স্থিৰতা বৃদ্ধি পাব। আৰু শুক্ৰ আৰু বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব। নতুন সুযোগো আপোনালোকৰ লাভৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এই মাহত মানসিক চাপ নোলোৱাকৈ আপোনালোকে কৰ্ম কৰি যাওক। আপুনি দেখিব যে আপোনালোকৰ কিছু ভাল প্ৰভাৱ দেখিব। আৰু শনিৰ প্ৰভাৱৰ ফলত কিছুমান বাধা আহিব পাৰে, গতিকে আপোনালোকে অলপ ধৈৰ্য ৰাখিব লাগিব, আৰু লগতে শনিদেৱৰ পূজা অৰ্চনা কৰাটো আপোনালোকৰ বাবে এই মাহত জৰুৰী হ'ব।
এতিয়া আহক আপোনালোকৰ কৰ্মজীৱনৰ ব্যৱসায় কেনেকুৱা হ'ব চাই লওঁ। চাকৰি কৰাসকলে নতুন দায়িত্ব লাভ কৰিব আৰু তেওঁলোকৰ চাকৰিত কিছু ভাল প্ৰভাৱ পৰিব। অৰ্থনৈতিক দিশৰ ক্ষেত্ৰতো চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে, গতিকে আপোনালোকৰ দৰমহা বৃদ্ধি আদিও দেখা পাব। আৰু যিসকলে বহিৰাজ্যত চাকৰি কৰি আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ কিছু সুযোগ আহিব আৰু পদোন্নতিৰো সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ আপোনালোকৰ নতুন ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে যদি পৰিকল্পনা আছিলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ তেনেহ'লে এই মাহত আপোনালোকে কৰিব পাৰে। আৰু আপোনালোকে সহকৰ্মীৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে বা কৰ্মচাৰীৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। কিন্তু এই মাহত আপোনালোকৰ বাবে সতৰ্ক হ'ব লাগিব যাতে কোনো কাৰণতে আপোনালোকে তৎক্ষণাত বিনিয়োগ আদি কৰি নিদিয়ে, কাৰণ আপোনালোকে বিনিয়োগৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি বা বিবেচনা কৰি যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ভাল লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। এতিয়া আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ। এই মাহটো কৰ্কট ৰাশি জাতকৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা শুভ হ'ব, নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল পুৰণি গ্ৰাহক আছিলে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ পৰা কিছু আপোনালোকৰ লাভৰ আশা কৰা যায়। আৰু এই মাহত আপোনালোকৰ সতৰ্ক হ'ব লগা দিশবোৰ হৈছে আপোনালোকৰ অকস্মাত খৰচ বৃদ্ধি হ'ব পাৰে আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু কৰ্মচাৰীৰ ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হ'ব পাৰে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত এইবাৰ কৰ্মচাৰীৰ ওপৰত সঠিক দৃষ্টি ৰাখিব আৰু লগতে আপোনালোকৰ যিবোৰ অলাগতিয়াল খৰচ আছে ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰো কমাবলৈ যত্ন কৰিব। এতিয়া প্ৰেম জীৱন আৰু পৰিয়ালৰ বিষয়ে জানি লওঁ আহক। প্ৰেম জীৱনত যিসকলে অবিবাহিত হৈ আছে তেওঁলোকৰ এই মাহত কোনো ধৰণৰ আশা নাই, গতিকে আপোনালোকে এই ক্ষেত্ৰত নতুন সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিব। আৰু যিসকলে প্ৰেম জীৱনত আছে তেওঁলোকৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনালোকে বিশ্বাস ৰখাটো জৰুৰী হ'ব আৰু আপোনালোকৰ সন্দেহজনক যি স্বভাৱ আছে সেইটোৰ ফলতো আপোনালোকে বহুত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনক সন্মান প্ৰদৰ্শন কৰক, দেখিব যে আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ পৰিছে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ গৃহ জীৱনত কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ পৰিয়াল যদি ভালদৰে ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে অলপ প্ৰচেষ্টা কৰিব লাগিব। আৰু জ্যেষ্ঠ লোকসকলক আপোনালোকে সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ ঘৰুৱা পৰিৱেশ ভাল হৈ থাকিব। বিবাহিত ব্যক্তিৰ মাজতো আপোনালোকৰ কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ বিবাহিত জীৱনটো মধুৰতাপূৰ্ণ কৰিবলৈ হ'লে আপোনালোকে সৰু সৰু কথা বতৰাবোৰক আওকাণ কৰিব বা সেইবোৰ আপোনালোকে গুৰুত্ব নিদিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব। সতৰ্ক হ'ব লাগিব এই মাহত আপোনালোকৰ স্বাস্থ্যত কিছু অৱনতি ঘটিব পাৰে, পৰিয়ালত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকে সঠিক চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা গ'লে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু চাপ বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে কৰ্মৰ মাজতে আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠান বা ক'ৰবালৈ যোৱা এইবোৰ কৰিলে আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। আৰু লগতে আপোনালোকে ধ্যান কৰাটো আপোনালোকৰ বাবে জৰুৰী হ'ব। ধ্যান কৰাৰ ফলত আপোনালোকৰ নতুন শক্তি আপোনালোকে অনুভৱ কৰিব, যাৰ ফলত আপোনালোকৰ মন শান্তি কৰি ৰাখিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে আপোনালোকৰ শুভ উপায় হ'ব সোমবাৰে আপোনালোকে শিৱৰ পূজা কৰক আৰু লগতে আপোনালোকে ওং চন্দ্ৰায় নমঃ বুলি 21 বাৰ জপ কৰিব। যিহেতু আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱ পৰিব এইবাৰ ভাল, সেইকাৰণে এই জপ কৰাটো আপোনালোকৰ বাবে বহুত ভাল হ'ব। আৰু আপোনালোকে বগা কাপোৰ বেছিকৈ পৰিধান কৰিব এই মাহত। এই মাহৰ বাবে আপোনালোকৰ শুভ সংখ্যা হ'ব 2, 7 আৰু 11 আৰু শুভ ৰং হ'ব সেউজীয়া আৰু বগা আৰু শুভ দিশ হ'ব আপোনালোকৰ উত্তৰ আৰু পূব। কৰ্কট ৰাশি জাতকৰ মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বাবে মাৰ্চ মাহটো কি নতুন সুযোগ আনিব, কৰ্ম, ধন, সম্পৰ্ক আৰু স্বাস্থ্য সকলো ক্ষেত্ৰত কেনেকুৱা সময় আহিব, এইবোৰ জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰহ নক্ষত্ৰৰ ক্ষেত্ৰত সিংহ ৰাশিৰ প্ৰভাৱ কেনেকুৱা হ'ব চাই লওঁ আহক। এইবাৰ আপোনালোকৰ সূৰ্য শক্তিশালী অৱস্থাত আছে, গতিকে আপোনালোকৰ ভিতৰত আত্মবিশ্বাস, প্ৰভাৱ আৰু নেতৃত্বৰ যোগ বৃদ্ধি হ'ব। মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ ফলত নতুন উদ্যম, শক্তি আৰু দৃঢ়তা বৃদ্ধি পাব। শনিৰ দৃষ্টিৰ ফলত কিছু আপোনালোকৰ কামত বাধা আহিব পাৰে, গতিকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব।
আহক এতিয়া আপোনালোকৰ কৰ্মজীৱন আৰু ব্যৱসায় কেনেকুৱা হ'ব চাই লওঁ। চাকৰি কৰা ব্যক্তিসকলৰ নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে আৰু গতিকে আপোনালোকে দায়িত্বসমূহ সুকলমে পালন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ প্ৰমোশ্যন আদি দেখা পাব। কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে আপোনালোকৰ কৰ্ম ব্যৱস্থাত আপোনালোকৰ সুনামো বৃদ্ধি পাব। বিদেশত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন আয়ৰ উৎস বৃদ্ধি পাব আৰু ব্যৱসায়িক লাভো বৃদ্ধি পাব। বিশেষকৈ যিসকলে ৰিয়েল ষ্টেট বা ট্ৰেডিঙৰ লগত জড়িত তেওঁলোকৰ বাবে শুভ সময় আহি পৰিছে। গতিকে এইবোৰ দিশত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ভাল দেখা যাব। সতৰ্ক হ'ব লগা দিশটো হৈছে আপোনালোকৰ অকস্মাতে আপোনালোকৰ কিছু ব্যৱসায়িক ক্ষেত্ৰত বাধা আহিব পাৰে। গতিকে আপোনালোকে যদি কাৰোবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লয় তেনেহ'লে আপোনালোকৰ এই সমস্যাবোৰ নাইকিয়া হ'ব। এতিয়া আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ আহক। এই মাহটো সিংহ ৰাশিৰ জাতকৰ বাবে ধনৰ দিশত লাভজনক হ'ব। নতুন আয়ৰো সুযোগ বৃদ্ধি পাব আৰু অতীতৰ যিসকল আপোনালোকৰ যোগাযোগৰ উৎস আছিলে তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কৰ ফলত ভাল লাভ কৰিব পাৰিব। আৰু গৃহ বা গাড়ীৰ লগত জড়িত কিছু খৰচ বৃদ্ধি পাব পাৰে, গতিকে এই খৰচ আপুনি কৰ্তন কৰিব নোৱাৰিব। সতৰ্ক হ'ব লগা দিশটো হৈছে আপোনালোকৰ এইবাৰ আয় ব্যয় আপোনালোকে পৰিকল্পনা কৰি সমতুল্য কৰি ৰখাৰ যত্ন কৰিব, অন্যথা আপোনালোকৰ অধিক খৰচ বৃদ্ধি পাব পাৰে। প্ৰেম আৰু পৰিয়াল জীৱনৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকৰ যিসকলে অবিবাহিত তেওঁলোকৰ বাবে নতুন সম্পৰ্ক অহাৰ সম্ভাৱনা আছে, গতিকে এইবাৰ আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আৰু যিসকলে প্ৰেম জীৱনৰ ক্ষেত্ৰত আছে তেওঁলোকৰ গভীৰ সম্পৰ্ক গঢ়ি উঠিব, কিন্তু তেওঁলোকৰ মাজত আত্মবিশ্বাসৰ অভাৱ অনুভৱ হ'ব। গতিকে দুয়োজনে বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালত কিছু সমস্যাৰ ফলত তেওঁলোকৰ কিছু বেয়া প্ৰভাৱ পৰিব, গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়াল ব্যৱস্থাটো সুখী কৰিবলৈ যত্ন কৰিব। গৃহ জীৱনত আপোনালোকৰ আনন্দময় পৰিৱেশৰে বিৰাজ কৰিব আৰু আপোনালোকৰ নতুন অতিথিৰো আগমনৰ আপোনালোকে খবৰ পাব পাৰে আৰু আপোনালোকৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰে আপোনালোকৰ পৰিয়ালত কিছু আনন্দৰ সৃষ্টি কৰিব। এই মাহত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত সতৰ্ক হ'ব লগা দিশটো হৈছে কিছুমান পৰিয়ালকেন্দ্ৰিক আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে যদি সংযমতা বজাই ৰাখে তেনেহ'লে সকলো দিশ আপোনালোকে ভাল হৈ পৰিব। গতিকে গুৰুত্ব দিব এইখিনি ক্ষেত্ৰত। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শক্তি আৰু উদ্যমতা বজাই ৰাখিবলৈ যত্ন কৰিব। শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে, গতিকে আপোনালোকৰ নিজৰ যি ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত অলপ গুৰুত্ব দিব আৰু ক'ৰবালৈ আপোনালোকে পৰিয়ালৰ সৈতে যোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন দেখা যাব। ৰক্তচাপজনিত ৰোগত থকা আৰু হৃদৰোগজনিত ৰোগত থকা ব্যক্তিসকলে অলপ সতৰ্ক হ'ব লাগিব এই মাহটো, আৰু লগতে আপোনালোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰাই থাকিব আৰু অত্যাধিক মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব। এই মাহৰ বাবে আপোনাৰ শুভ উপায় হ'ব দেওবাৰে আপোনালোকে সূৰ্য দেৱতাৰ পূজা কৰক আৰু ওং হাং হ্ৰিং হুং সহ সূৰ্যায় নমঃ বুলি 21 বাৰ জপ কৰিব আৰু গোলাপী বা সোণালী ৰঙৰ বস্ত্ৰ বেছিকৈ পৰিধান কৰিব। এই মাহৰ বাবে আপোনালোকৰ লাকিৰ সংখ্যা হ'ব 1, 9 আৰু 19 আৰু শুভ ৰং হ'ব সোণালী আৰু কমলা আৰু শুভ দিশ হ'ব আপোনালোকৰ পূব দিশ। সিংহ ৰাশিৰ জাতকৰ মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত আপোনালোকে ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ বাবে মাৰ্চ মাহটো কিমান শুভ হ'ব, কৰ্মজীৱন, ধন সম্পত্তি, সম্পৰ্ক আৰু স্বাস্থ্য সকলো ক্ষেত্ৰত কেনেকুৱা সময় আহিব জানিবলৈ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ জাতকৰ এইবাৰ মাৰ্চ মাহটো গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব প্ৰথমে জানি লওঁ আহক। বুধ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ বুদ্ধি, সৃষ্টিশীলতা আৰু সিদ্ধান্ত ক্ষমতা বৃদ্ধি পাব আৰু শুক্ৰ আৰু বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনালোকৰ আৰ্থিক লাভ, নতুন সুযোগ আৰু সফলতাৰ যোগ আহিছে আৰু শনিৰ ভাল প্ৰভাৱৰ ফলত অলপ ধৈৰ্যৰ পৰীক্ষা দিব লাগিব, কিন্তু সঠিক পৰিকল্পনা কৰি আগবাঢ়িলে আপোনাৰ লাভ নিশ্চিত হ'ব। এতিয়া আহক আপোনালোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জানি লওঁ আহক। চাকৰি কৰা ব্যক্তিসকলৰ বাবে নতুন দায়িত্ব অথবা প্ৰমোশ্যন লাভৰ সম্ভাৱনা আছে আৰু সৃষ্টিশীল অথবা টেকনিকেল ফিল্ডত যিসকলে আছে তেওঁলোকৰ বিশেষ সময় আৰম্ভ হৈছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত এইবাৰ ভাল ফল লাভ কৰিবলৈ গৈ আছে। ব্যৱসায়ীসকলৰ ধন লাভৰো সম্ভাৱনা আছে।
নতুন আপোনালোকৰ যোগাযোগৰ উৎস বৃদ্ধি পাব, কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া সম্পৰ্ক গঢ়ি নুঠে। সেইবোৰ দিশত আপোনালোকে অলপ ধ্যান দিব। আৰু লগতে আপোনালোকে ক'ৰবাত বিনিয়োগ কৰিব হ'লে পুনৰ বিবেচনা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰু সতৰ্ক হ'ব লগা দিশটো হ'ব, এইবাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে অধিক ঋণ গ্ৰহণ নকৰিব। আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যা দেখা নিদিয়ে। পাৰিলে আপোনালোকে ঋণ লোৱাৰ পৰা বিৰত থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। এতিয়া আহক আৰ্থিক অৱস্থাৰ বিষয়ে জানি লওঁ। এই মাহটো কন্যা ৰাশিৰ জাতকৰ বাবে ধনৰ দিশত লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। নতুন আয়ৰ সুযোগ সৃষ্টি হ'ব। অতীতৰ যিসকল আপোনালোকৰ বিনিয়োগ আছিলে সেইবোৰৰ পৰা আপোনালোকে ভাল লাভ কৰিব। এই মাহত আপোনালোকে সতৰ্ক হ'ব লাগিব যে আপোনালোকৰ কিছু আয় ব্যয় আপোনালোকে পৰিকল্পনা কৰি যদি আগ নাবাঢ়ে তেনেহ'লে আপোনালোকৰ খৰচ বেছিকৈ বৃদ্ধি পাব। এতিয়া প্ৰেম আৰু পৰিয়াল জীৱন কেনেকুৱা হ'ব চাই লওঁ আহক। প্ৰেম জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে অবিবাহিত তেওঁলোকৰ নতুন সম্পৰ্কৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে ধৈৰ্য বজাই ৰাখিলে আপোনালোকৰ এই ক্ষেত্ৰত ভাল ফলাফল ওলাই আহিব। আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দুয়োজনৰ মাজতে কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰি ল'ব। আৰু লগতে দুয়োজনকে আপোনালোকে সন্মান প্ৰদৰ্শন কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব। বিবাহিত ব্যক্তিৰ জীৱন সুখ আৰু শান্তিপূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। সতৰ্ক হ'ব লগা দিশটো হ'ব এইবাৰ আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখিলে আপোনালোকৰ এইবাৰ স্বাস্থ্য ভালেই দেখা গৈছে। মানসিক শান্তি লাভ কৰিব এইবাৰ, আৰু আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব, যাৰ ফলত আপোনালোকে কিছু সুখ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে সতৰ্ক হ'ব লাগিব, পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে আপোনালোকৰ খাদ্য সুসংগঠিত কৰি ৰাখিব। আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে আপোনালোকে ধ্যান আৰু যোগাসনৰ ব্যৱস্থা কৰিব। এই মাহৰ বাবে আপোনালোকৰ শুভ উপায় হ'ব, বুধবাৰে আপোনালোকে গণেশ পূজা কৰিব, আৰু লগতে আপোনালোকে ওম বুধ বুধাই নমঃ 21 বাৰ জপ কৰিব, আৰু সেউজীয়া কাপোৰ বেছিকৈ পৰিধান কৰিব। এই মাহৰ বাবে আপোনালোকৰ শুভ সংখ্যা হ'ব 5, 14 আৰু 23, আৰু শুভ ৰং হ'ব সেউজীয়া হালধীয়া, আৰু শুভ দিশ হ'ব উত্তৰ। কন্যা ৰাশি জাতকৰ মাৰ্চ মাহৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু চেনেল যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।